Welcome to my channel Abidas Maths. মই ক্লক থিওৰিৰ ওপৰত আলোচনা কৰিছিলো অলৰেডি কেইটামান ক্লাস দিছো শিকাইছিলো যে যদি দুটা সময় দিয়া থাকে সেই সময়ৰ মাজত ঘড়ীৰ কাঁটা দুডালে কেতিয়া 90 ডিগ্ৰী কোণ কৰিব কেতিয়া 180 ডিগ্ৰী কোণ কৰিব আজি শিকাম যে ঘড়ীৰ কাঁটা দুডালে কেতিয়া এটাৰ ওপৰত আনটো মিলিত হৈ থাকিব তাৰ মানে 0 ডিগ্ৰী ঘড়ীৰ কাঁটা দুডালে যদি সময় দুটা দিয়া থাকে কেতিয়া মিলিত হব কেতিয়া 0 ডিগ্ৰী কোণ কৰিব হেতু আজি আমি উলিয়াম মই ইয়াত কেইটামান কোৱেশ্চন লিখিছো At what time between 3 and 4 o'clock will the hands of a clock coincide 3 আৰু 4 বজাৰ মাজত ঘড়ীৰ কাঁটা দুডালে কেতিয়া মিলিত হব 3 আৰু 4 বজাৰ মাজত ঘড়ীৰ কাঁটা দুডালে কেতিয়া এটাৰ ওপৰত আনটো এনেকে মিলিত হ'ব পৰি থাকিব তো 90 ডিগ্ৰী 180 ডিগ্ৰী উলোৱাৰ ফৰ্মুলা আছিল 90 ডিগ্ৰী কি আছিল 60/11 into time plus আৰু মাইনাস কি আছিল 3 আছিল 90 ডিগ্ৰী 90 ডিগ্ৰী আৰু 180 ডিগ্ৰী কি আছিল 60/11 time এটা আছিল +6 আৰু এটা আছিল কি -6 এবিলাক আলোচনা কৰিছিলো যদি সোৱা নাই আগৰ ক্লাস বিলাক চালে ভালকে বুজি পাবা 0 ডিগ্ৰী বা মিলিত হোৱা কোইনসাইড হোৱাৰ ফৰ্মুলাটো হ'ল 60/11 into টাইম এখিনি মনত ৰাখিলে হ'ল টাইম সময় 60/11 into টাইম ইয়াৰ টাইম কি দি আছে 3 আৰু 4 বজাৰ মাজত between 3 and 4 o'clock তেনেহলে আমাৰ ফৰ্মুলা মতে কি আছিল আগৰ ফৰ্মুলাটো আছিল যেটো ফাৰ্স্ট প্ৰথম যেটো টাইম যেটো সৰু টাইম 3 আৰু 4 ৰ মাজত সৰু কোণটো 3 হেতু আমি ধৰিম তেনেহলে ইয়াত লিখিম 60/11 into 3 তাৰ মানে 3 6 গুণ 18 180 180/11 যদি হৰণ কৰা যায় কেইবাৰ যাব একবাৰ 11 180 11 ৰে হৰণ কৰিলে একবাৰ 7 0 6 11 গুণ 66 বাকি কিমান থাকে 4 তাৰ মানে 16 সমস্ত 11 ভাগৰ 4 ইমান হল হৰণ কৰাৰ পিছত তেনেহলে 3 বাজিব লাগিব পাৰ হৈ 16 মিনিট আৰু 11 ভাগৰ 4 যেটো সেকেন্ড এটো হল সেকেন্ড ইমান সময়ৰ কি হ'ব ঘড়ীৰ কাঁটা দুডালে এটাৰ ওপৰত আনটো এনেকে মিলিত হ'ব কোইনসাইড হ'ব আশা কৰো তোমালোকে বুজি পাই আছা নেক্সট at what time between 5 and 6 are the hands of a watch makes 0 degree angle 5 আৰু 6 বজাৰ মাজত ঘড়ীৰ কাঁটা দুডালে কেতিয়া 0 ডিগ্ৰী কোণ কৰিব 5 আৰু 6 বজাৰ মাজত ঘড়ীৰ কাঁটা দুডালে কেতিয়া 0 ডিগ্ৰী কোণ কৰিব একে কথা মিলিত হোৱা এটাৰ ওপৰত আনটো এনেকে মিলিত হোৱা মানে কি 0 ডিগ্ৰী কোণ কৰা তেনেহলে ফৰ্মুলা একে 60/11 into কোইনসাইড দিব পাৰে মিলিত হোৱা 0 ডিগ্ৰী একেলগে থাকিব এইবিলাক সব একে অৰ্থটো একে আমাৰ সময় দিম 5 আৰু 6 বজাৰ মাজত তেনেহলে লিখিম 5 এতিয়া পূৰণ কৰিলে আহিব 5 6 গুণ 30 3 হৰণ 11 যদি হৰণ কৰা যায় কেইবাৰ যাব 11 30 ত হৰণ কৰিলে দুইবাৰ 2 11 গুণ 22 বাকি থাকে কিমান 8 8ৰ পিঠিত শূন্য হলে 80 7 11 গুণ 77 80 ৰ পৰা 77 বিয়োগ কৰিলে কিমান থাকে 3 11 যদি হৰণ কৰা অসুবিধা হয় ইয়াত এনেকে কৰি ললে হ'ল কেইবাৰ যাব দুইবাৰ 8 0 7 11 গুণ 77 3 বাকি তেনেহলে 11 27 বাৰ যাব
11 থাকিব তলত বাকিটো থাকিব ওপৰত এটো হল নিয়ম তাৰ পিছত আমাৰ যেটো সময় দি আছে তাৰ মানে 5 বাজি 5 পাৰ হ'ব লাগিব 27 11 3/11 27 মিনিট 3/11 সেকেন্ড ইমান বজাৰ মাজত ইমান বাজিলে ঘড়ীৰ কাটা দুডালে 5 আৰু 6 বজাৰ মাজত একেলগে মিলিত হ'ব অৰ্থাৎ 0 ডিগ্ৰী কোণ কৰিব coincide হ'ব next question to hold at what time between 9 and 10 o'clock will the hands of a clock be together একে কথা কেতিয়া ঘড়ীৰ কাটা দুডালে 9 আৰু 10 বজাৰ মাজত একেলগে থাকিব together here ইয়াত চাব লাগিব কি আছে word together একেলগে থাকিব আগৰটো আছিলে 0 ডিগ্ৰী এটো আছিলে 0 ডিগ্ৰী 0 ডিগ্ৰী কোণ কৰিব এটো 0 ডিগ্ৰী কোণ কৰিব আৰু এটো লিখিছিলো কেতিয়া মিলিত হ'ব coincide একে বস্তু coincide together 0 ডিগ্ৰী একে আছে কি 9 আৰু 10 বজাৰ মাজত between 9 and 10 o'clock একে ফৰ্মুলা 60/11 into 9 পূৰণ কৰিলে 6 9 গুণ 54 540 হৰণ 11 যদি হৰণ কৰা যায় এনেকে যদি হৰণ কৰা যায় কেইবাৰ যাব 4 বাৰ 4 11 গুণ 44 বাকি কিমান থাকে 10 10 ৰ পিছত শূন্য বহালে 100 তেনেহলে 9 11 গুণ 99 ওপৰত বাকি 1 11 তাৰ মানে 9 বাজিব লাগিব 9 বাজি 49 মিনিট আৰু 11 ভাগৰ 1 কিমান সেকেন্ডত ঘড়ীৰ কাটা দুডালে এটাৰ ওপৰত আনটো মিলিত হ'ব অৰ্থাৎ 0 ডিগ্ৰী কোণ কৰিব আশা কৰো তোমালোকে মোৰ ক্লাস বুজি পাই আছা যদি বুজি পাইছা এটা ধুনিয়া কমেন্ট লিখিবা আৰু বেলেগক শেয়াৰ কৰিবলৈ নাপাহৰিবা নেক্সট ক্লাছত মই ক্লক থিওৰিৰ ওপৰত আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন আলোচনা কৰিম তোমালোকে চাই থাকিবা আজিলৈ ইমানে ধন্যবাদ